বৰ্তমান অফিচ আছোঁ কাৰ্বি আংলঙৰ ডকমকাত। আজি খন্তেক সময়ৰ পিছত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইয়াত আহি উপস্থিত হ'ব। ইয়াতে বিশাল গণসমাৱেশ মই গোটেই সহযোগী গোটেই দৃশ্য দেখাবলৈ অনুৰোধ কৰি আছোঁ। মুখ্যমন্ত্ৰী মহিলা উদ্যোগিতা আঁচনিৰ প্ৰায় 33,181গৰাকী মহিলাক আজি চেক বিতৰণ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। মোৰ লগত আছে বাইদেউ, আপুনি কি কাৰণে আহিছে? চেক ল'বৰ কাৰণে কিমান কেনেকুৱা লাগিছে? ভাল লাগিছে। ভাল লাগিছে। চেকটো লৈ কি কৰিব? টকাটো লৈ মানে ইনকাম কৰিবৰ কাৰণে। মুখ্যমন্ত্ৰী ডাঙৰীয়া কি ক'ব আপুনি? ইমান যে চেকটো টকা দি আছে, আপোনালোকে কি ক'ব? মানে কি মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনালোকে যে সহায় কৰি আছে 10,000 টকাকৈ দিব, মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনালোকে কি ধৰণৰ সম্বোধন কৰিব? ভাল লাগিছে বুলি? ভাল লাগিছে। হয় হয়, মোৰ লগত আৰু এজন বাইদেউ এগৰাকী আছে। বাইদেউ, আপোনালোকে কি কাৰণে আহিছে? চেক ল'বলৈ আহিছোঁ। কেনেকুৱা লাগিছে? ভালে লাগিছে। হয় ভালে লাগিছে, মামাই দিব আৰু বহুত দিনৰ পৰা আশা কৰি আছিলোঁ পাম বুলি। আজি মানে পাম বুলি ভাবি আহিলোঁ আৰু। চেকটো লৈ আপোনাৰ কি কৰিব? টকাটো লৈ আপোনাৰ কি কৰিব? গাহৰি পুহিম আমি। হয়, গাহৰি পুহি পোৱালি দিয়া। খেতি কৰিম, গাহৰি পুহিম, চব নিচিনা কৰিম আৰু। ভাল লাগিছে আজি আহি এনেকৈ মামাই আহি। বৰ্তমান অফিচ আছোঁ কাৰ্বি আংলঙৰ ডকমকাত। আজি খন্তেক সময়ৰ পিছত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইয়াত আহি উপস্থিত হ'ব। ইয়াতে বিশাল গণসমাৱেশ মই গোটেই সহযোগী গোটেই দৃশ্য দেখাবলৈ অনুৰোধ কৰি আছোঁ। মুখ্যমন্ত্ৰী মহিলা উদ্যোগিতা আঁচনিৰ প্ৰায় 33,181গৰাকী মহিলাক আজি চেক বিতৰণ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। মোৰ লগত আছে বাইদেউ, আপুনি কি কাৰণে আহিছে? চেক ল'বৰ কাৰণে কিমান কেনেকুৱা লাগিছে? ভাল লাগিছে। ভাল লাগিছে। চেকটো লৈ কি কৰিব? টকাটো লৈ মানে ইনকাম কৰিবৰ কাৰণে। মুখ্যমন্ত্ৰী ডাঙৰীয়া কি ক'ব আপুনি? ইমান যে চেকটো টকা দি আছে, আপোনালোকে কি ক'ব? মানে কি মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনালোকে যে সহায় কৰি আছে 10,000 টকাকৈ দিব, মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনালোকে কি ধৰণৰ সম্বোধন কৰিব? ভাল লাগিছে বুলি? ভাল লাগিছে। হয় হয়, মোৰ লগত আৰু এজন বাইদেউ এগৰাকী আছে। বাইদেউ, আপোনালোকে কি কাৰণে আহিছে? চেক ল'বলৈ আহিছোঁ। কেনেকুৱা লাগিছে? ভালে লাগিছে। হয় ভালে লাগিছে, মামাই দিব আৰু বহুত দিনৰ পৰা আশা কৰি আছিলোঁ পাম বুলি। আজি মানে পাম বুলি ভাবি আহিলোঁ আৰু। চেকটো লৈ আপোনাৰ কি কৰিব? টকাটো লৈ আপোনাৰ কি কৰিব? গাহৰি পুহিম আমি। হয়, গাহৰি পুহি পোৱালি দিয়া। খেতি কৰিম, গাহৰি পুহিম, চব নিচিনা কৰিম আৰু। ভাল লাগিছে আজি আহি এনেকৈ মামাই আহি। বৰ্তমান অফিচ আছোঁ কাৰ্বি আংলঙৰ ডকমকাত। আজি খন্তেক সময়ৰ পিছত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইয়াত আহি উপস্থিত হ'ব। ইয়াতে বিশাল গণসমাৱেশ মই গোটেই সহযোগী গোটেই দৃশ্য দেখাবলৈ অনুৰোধ কৰি আছোঁ। মুখ্যমন্ত্ৰী মহিলা উদ্যোগিতা আঁচনিৰ প্ৰায় 33,181গৰাকী মহিলাক আজি চেক বিতৰণ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। মোৰ লগত আছে বাইদেউ, আপুনি কি কাৰণে আহিছে? চেক ল'বৰ কাৰণে কিমান কেনেকুৱা লাগিছে? ভাল লাগিছে। ভাল লাগিছে। চেকটো লৈ কি কৰিব? টকাটো লৈ মানে ইনকাম কৰিবৰ কাৰণে। মুখ্যমন্ত্ৰী ডাঙৰীয়া কি ক'ব আপুনি? ইমান যে চেকটো টকা দি আছে, আপোনালোকে কি ক'ব? মানে কি মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনালোকে যে সহায় কৰি আছে 10,000 টকাকৈ দিব, মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনালোকে কি ধৰণৰ সম্বোধন কৰিব? ভাল লাগিছে বুলি? ভাল লাগিছে। হয় হয়, মোৰ লগত আৰু এজন বাইদেউ এগৰাকী আছে। বাইদেউ, আপোনালোকে কি কাৰণে আহিছে? চেক ল'বলৈ আহিছোঁ। কেনেকুৱা লাগিছে? ভালে লাগিছে। হয় ভালে লাগিছে, মামাই দিব আৰু বহুত দিনৰ পৰা আশা কৰি আছিলোঁ পাম বুলি। আজি মানে পাম বুলি ভাবি আহিলোঁ আৰু। চেকটো লৈ আপোনাৰ কি কৰিব? টকাটো লৈ আপোনাৰ কি কৰিব? গাহৰি পুহিম আমি। হয়, গাহৰি পুহি পোৱালি দিয়া। খেতি কৰিম, গাহৰি পুহিম, চব নিচিনা কৰিম আৰু। ভাল লাগিছে আজি আহি এনেকৈ মামাই আহি।